নমস্কাৰ মই এষ্ট্ৰলজাৰ অপূৰ্ব জনাক দত্তই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ডেষ্টিন জাৰ্নিৰ আন এক ভিডিঅ'লৈ আৰু আজি এই ভিডিঅ'ত আপোনালোকক জনাম বৃষ ৰাশিৰ 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল গোটেই বছৰটো কেনে যাব বৃষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে তাকে জনাম আৰু এই ভিডিঅ'ত আপোনালোকে পাব বৃষ ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম বিবাহ শিক্ষা চাকৰি ব্যৱসায় টকা পইচা স্বাস্থ্য যাত্ৰা এনে বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ লাভ লোকচান বা তেওঁলোকৰ পজিটিভ নেগেটিভ কি হ'ব পাৰে এই সকলো কথা জনাম গতিকে আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাব আৰু প্ৰথমবাৰৰ কাৰণে যদি আমাৰ এই ভিডিঅ' চাইছে ফেচবুকত তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায় আৰু এই ভিডিঅ' যদি আপোনাৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বিভিন্নজন বন্ধুলৈ শ্বেয়াৰ কৰিব পাৰে বা আপোনাৰ শুভাকাংক্ষীলৈ শ্বেয়াৰ কৰিব পাৰে আৰু এতিয়া আহিছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষ কেনে যাব প্ৰথমে আপোনালোকক জনাব বিচাৰিছোঁ ৰাশি চাৰ্টখন অৰ্থাৎ বৃষ ৰাশিৰ 2025ত কেনে অৱস্থাত থাকিব ৰাশি চাৰ্ট বৃহস্পতি লগ্নত থাকিব অৰ্থাৎ বৃষ লগ্নত থাকিব অৱশ্যে মে' মাহৰ 15 তাৰিখ মানৰ পিছৰ পৰা অৰ্থাৎ মে' মাহৰ পৰা ধৰি লওক বৃহস্পতি ছেকেণ্ড হাউচলৈ যাব তাৰপিছত বৃহস্পতিৰ দৰ্শন হ'ব অষ্টম হাউচ 6 নম্বৰ ষষ্ঠ হাউচ বৃহস্পতিৰ প্ৰভাৱ পৰিব আৰু মে' আগলৈকে বৃহস্পতিৰ সপ্তম স্থানত আৰু ভাগ্যস্থানত বৃহস্পতিৰ প্ৰভাৱ আছে এতিয়া আহিছোঁ এই ৰাশি ব্যক্তিৰ কাৰণে কেনে যাব প্ৰথমে ক'ব বিচাৰিছোঁ এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰথম আৰম্ভণিখিনি যথেষ্ট ভাল যাব তেওঁলোকৰ কাৰণে পজিটিভ আছে তেওঁলোকৰ বিবাহ বাৰুৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে এটা নতুনত্ব দেখা পোৱা গৈছে কিন্তু শত্ৰুৱে তেওঁলোকক সমস্যাত পেলাব আৰু আৰ্থিক স্থিতি ঠিকে থাকিব বৰ্তমান 2024 মে'ৰ পৰা 2025ৰ মে'ৰ ভিতৰত এই সময়খিনি তেওঁলোকৰ কাৰণে কিছু পজিটিভ থাকিব যিয়ে নহওক বাৰু অলপ ভিতৰলৈকে আমি কথাখিনি জানিবলৈ যত্ন কৰিম যদি আপোনাৰ প্ৰেম বিবাহৰ ক্ষেত্ৰত যদি কথা কওঁ প্ৰথমে তো তেনেহ'লে প্ৰেম বিবাহৰ ক্ষেত্ৰত বা প্ৰেম ভালপোৱা এইবিলাকৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাথাকে কষ্ট বেছি হ'ব টেনশ্যন বেছি হ'ব মতানৈক্য হোৱাৰ যোগ থাকে গতিকে কিছু ক্ষেত্ৰত এৰা ধেৰা কৰিব লাগিব যদি বিবাহৰ ক্ষেত্ৰৰ কথা কওঁ তেনেহ'লে বিবাহ যিসকলৰ উপযুক্ত হয় তেওঁলোকৰ ক্ষেত্ৰত বিবাহৰ হোৱাৰ সম্ভাৱনা থাকে আৰু তেওঁলোকৰ বহাগৰ আশে পাশে মানে মে' মাহৰ ভিতৰত বহুতৰ বিবাহ সুন্দৰভাৱে হৈ যাব আৰু কিছুসকলৰ ক্ষেত্ৰত কিছু সমস্যা আহিব বহাগৰ পিছত যদি সংসাৰৰ কথা কওঁ যিসকলৰ সংসাৰ বৰ্তমান চলি আছে বিবাহিত তেওঁলোকৰ ক্ষেত্ৰত কিছু এৰা ধৰা চলিব লাগিব কথাখিনি অলপ জটিল পৰ্যায়লৈ পাব পাৰে গতিকে সেই ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগিব নিজৰ খুব বেছি নিজক তৰ্কবাদলৈ বা যুক্তিবাদলৈ পৰিণত কৰিব নালাগে যদি ইয়াৰ পিছত আৰ্থিক দিশৰ কথাটো কওঁ তো তেনেহ'লে আৰ্থিক দিশৰ ক্ষেত্ৰত টেনশ্যন ল'বলগীয়া কথা নাথাকে মে' মাহৰ ভিতৰত আৰু মে' মাহৰ পিছতো দ্বিতীয় স্থানলৈ যেতিয়া বৃহস্পতি গমন কৰিব আৰ্থিক দিশত বৃহস্পতি থাকিব তো ডেফিনেটলি সেই ফালৰ পৰাও পইচা অহাৰ বাট মুকলি হ'ব নতুন কিন্তু বৃহস্পতিৰ যেতিয়া অষ্টম আৰু 6 নম্বৰ হাউচ ষষ্ঠ যেতিয়া দৰ্শন কৰিব কিছু ক্ষেত্ৰত কিন্তু পইচা খৰচ হ'ব হেল্থৰ ক্ষেত্ৰত আৰু ইয়াৰ পিছত আহিছোঁ চাকৰি অৰ্থাৎ বহুতে বিচাৰে যে চাকৰি পাম নে নাপাম বা চাকৰি এইবছৰ মোক হ'ব নেকি বৃষ ৰাশিৰ ব্যক্তিসকলৰ চাকৰি জীৱন কেনে যাব চাকৰি ক্ষেত্ৰত যদি যিসকলে পোৱা নাই তেওঁলোকৰ ক্ষেত্ৰত আশাৰ বতৰ এটা আছে কিন্তু বৰ এটা পজিটিভ নাথাকিব তেওঁলোকৰ ক্ষেত্ৰত কাম যি কাম পায় তেওঁলোকৰ ক্ষেত্ৰত বৰ সন্তুষ্টটো নাথাকিব কামৰ প্ৰতি তেওঁলোকৰ কষ্ট বেছি হ'ব আৰু আফটাৰ মে' মাহৰ পিছত তেওঁলোকৰ কাৰণে চাকৰিৰ ক্ষেত্ৰত এটা সুযোগ আহিব কিন্তু যি চাকৰি তেওঁলোকৰ কাৰণে বৰ এটা সন্তুষ্ট নাহিব ব্যৱসায়ৰ কথা যদি কওঁ তেনেহ'লে ব্যৱসায়ৰ ক্ষেত্ৰত এইবছৰ ভাল বছৰ তেওঁলোকৰ কাৰণে যি ব্যৱসায় কৰক আৰম্ভণি হওক বা বৰ্তমান চলি থকা হওক তেওঁলোকৰ গ্ৰ'থ দেখা গৈছে গতিকে তেওঁলোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত চিন্তা কৰিবলগীয়া কথা নাথাকে ব্যৱসায় তেওঁলোকৰ ভাল হ'ব আৰু পাৰিলে নতুন ব্যৱসায় মন মেলিব লাগে নতুন ব্যৱসায়ত তেওঁলোকৰ অগ্ৰগতি দেখা গৈছে আৰু তেওঁলোকৰ যথেষ্ট চেষ্টা আৰু কষ্ট সোমাই থাকিব য'ত সফলতাও থাকিব ইয়াৰ পিছত যদি কওঁ তেনেহ'লে তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাথাকে স্বাস্থ্যৰ অলপ আপুনি গুৰুত্ব দিবই লাগিব বিশেষকৈ আপোনাৰ পিঠি বিষ পেটৰ বিষ বুকুৰ পৰা অৰ্থাৎ কঁকাললৈকে এইখিনি তেওঁলোকৰ কাৰণে বৃষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে বৰ এটা পজিটিভ নাথাকে কষ্ট বেছি হ'ব আৰ্থিকভাৱেও
সেই হিচাপে খৰচ হোৱাৰ যোগ মুকলি হয় আৰু তেওঁলোকে কিছু সাৱধান হ'ব লাগিব। তাৰপিছত যদি কওঁ যাত্ৰা বা কোনো বিদেশ যাত্ৰা আছে নেকি, ৰাজ্যৰ যাত্ৰা ফুৰা চকা আছে নেকি? হয়, বিশেষকৈ ব্যক্তিসকলে এই বছৰ যথেষ্ট ফুৰা চকা কৰিব পাৰিব। যাত্ৰা পথত কোনো বাধা বিঘিনি নাই। দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰিলেও তেওঁলোকৰ কাৰণে সমস্যা নাই বুলি ক'ব পাৰি। আৰু বিদেশ যাত্ৰা কৰাৰ বিপৰীতে তেওঁলোকৰ বহু ক্ষেত্ৰত কৰ্মৰ ওপৰত ভিত্তি কৰিহে বিদেশলৈকে যাত্ৰা যোৱাৰ যোগ মুকলি হ'ব। আৰু তাৰপিছত যদি কওঁ শিক্ষাৰ ক্ষেত্ৰত, ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত বিশেষকৈ ব্যক্তিসকলে শিক্ষাৰ ক্ষেত্ৰত এই বছৰ 2025ত বৰ এটা পজিটিভ নাথাকে। তেওঁলোকৰ বহুত কষ্ট কৰিব লাগিব। তেওঁলোকৰ সমস্যা বেছি হ'ব এডুকেশ্যনৰ ক্ষেত্ৰত, টেনশ্যন কিছু থাকিব। তাৰপিছতো তেওঁলোকৰ নেৰানেপেৰা চেষ্টা বল বহুত সফল হ'ব, কিন্তু সেয়া নগণ্য হ'ব। তেওঁলোকৰ ক্ষেত্ৰত বাধা বিপত্তি বেছি আহিব, সেয়েহে তেওঁলোকে অলপ কষ্ট বেছি কৰিব লাগিব। যিসকল বৃষ ৰাশি তেওঁলোকৰ কথা কৈ আছোঁ। আৰু এইখিনি আছিল বৃষ ৰাশি জাতক জাতিকাসকলৰ 2025ৰ ৰাশিফল। তেওঁলোকৰ ক্ষেত্ৰত এইখিনি চলিব, অৰ্থাৎ প্ৰেম বিবাহৰ ক্ষেত্ৰত অলপ মতানৈক্য হোৱাৰ যোগ থাকে। বিবাহৰ ক্ষেত্ৰত বিবাহ উপযুক্তসকলৰ কাৰণে মে' মাহৰ ভিতৰত যথেষ্ট সুন্দৰ হ'ব। ঘৰুৱা সংসাৰবিলাকো ভালদৰে চলিব, আৰ্থিক দিশটো ভাল হ'ব। চাকৰিৰ ক্ষেত্ৰত কিছু কষ্ট হ'ব, মই থোৰতে কৈ দিছোঁ। আৰু ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব তেওঁলোকৰ। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগিব। যাত্ৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰণে কোনো সমস্যা নাই, যাত্ৰা দীৰ্ঘ দূৰত্ব যাত্ৰা কৰিব পাৰিব। আৰু শিক্ষাৰ ক্ষেত্ৰত কিন্তু কিছু সমস্যা আছে। ধন্যবাদ আপোনালোকে আমাৰ ইমানখিনি সময় দিয়াৰ কাৰণে, আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। ধন্যবাদ।